এই যে বটলটোৰ ভিতৰত কি আছে ধৰিব পাৰিছেনে বাৰু? এটা জিকা জিলিকি আছে। ৩-৪ দিনৰ আগত এই জিকাজোপা বান্দৰে খাই পেলালে। এটা শেহতীয়াকৈ উপায় উলিয়াই মিঠাতেলৰ বা পানী বটলৰ ব্যৱস্থাৰে এইটো 1 লিটাৰ পানী বটল এটা ভৰাই দিলোঁ, কলিটো ওপৰেদি ভৰাই দিলোঁ আৰু তলটো কাটি দিলোঁ। 4-5 দিনৰ পাছত দেখা গ'ল ইয়াক আৰু বান্দৰে কোনো পাত্তাই পোৱা নাই। গতিকে শেহতীয়াকৈ এটাই চিন্তা কৰিলোঁ যে কপিগণৰ পৰা ৰক্ষা পাবলৈ হ'লে এইদৰে শাক পাচলি নিৰাপত্তাটো এনেকৈহে হ'ব। সেয়েহে আজি এয়া জিকা কাটিছোঁ। চাওক, দোকানৰ জিকা আৰু এই জিকাৰ লগত বহুত পাৰ্থক্য। গতিকে আপোনালোকেও এটা কাম কৰিব, বটলবিলাকতো ঘৰে ঘৰে পৰি আছেই। সকলোৱে বান্দৰ উৎপত্তি জেগাবিলাকত এই বটলৰ ব্যৱস্থা কৰিব আৰু এইদৰে ফচলটো আপোনালোকে খাব পাৰিব। আৰু ভিডিঅ'টো কেনেকুৱা দেখিলে? যদি ভাল দেখিছে তেতিয়াহ'লে আপোনালোকে অকণমান সন্মতি জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।